নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এক অত্যন্ত উপকাৰী ঔষধি শাক নৰসিংহ শাকৰ বিষয়ে, যাক বহু ঠাইত স্বাস্থ্যৰ বাবে অমূল্য বুলি গণ্য কৰা হয়। এই শাকত বহু পুষ্টিকৰ উপাদান থাকে, যিবোৰে শৰীৰ সুস্থ ৰখাত সহায় কৰে। আহক জানো ইয়াৰ কেইটামান উল্লেখযোগ্য উপকাৰিতা গুণৰ বিষয়ে। নৰসিংহ শাকত ভিটামিন এ, চি আৰু বিভিন্ন এন্টিঅক্সিডেণ্ট থাকে। এইবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাত সহায় কৰে আৰু সৰু-সুৰা সংক্ৰমণৰ পৰা সুৰক্ষা দিব পাৰে। এই শাকত থকা ভিটামিন এ চকুৰ দৃষ্টিশক্তি সুস্থ ৰখাত সহায় কৰে। নিয়মিত সুষম আহাৰৰ অংশ হিচাপে খালে চকুৰ স্বাস্থ্য উন্নত হোৱাত সহায়ক হ'ব পাৰে। নৰসিংহ শাকত আঁহ থাকে, যিয়ে হজম প্ৰক্ৰিয়া সহজ কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰাত সহায় কৰিব পাৰে। এই শাকত কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ থাকে, যিবোৰে হাড় আৰু দাঁতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ইয়াত থকা এন্টিঅক্সিডেণ্ট আৰু ভিটামিনে ছাল সুস্থ আৰু উজ্জ্বল কৰাত সহায় কৰে। লগতে চুলিৰ স্বাস্থ্য বজাই ৰখাতো ই বহুতো ভূমিকা পালন কৰে। যদি এই শাকত লৌহ পদাৰ্থ থাকে, তেন্তে ই ৰক্ত গঠনত সহায় কৰিব পাৰে। অৱশ্যে, কেৱল এই শাকৰ ওপৰত নিৰ্ভৰ কৰি সুষম আহাৰ গ্ৰহণ কৰাটো জৰুৰী। কম কেলৰি আৰু অধিক আঁহযুক্ত হোৱাৰ বাবে এই শাক অতি পুষ্টিকাৰক বুলি ধৰা হয়। যিকোনো শাক-পাচলিৰ দৰে নৰসিংহ শাকো ভালদৰে ধুই পৰিষ্কাৰকৈ ৰান্ধি খাব লাগে। যদি আপোনাৰ কোনো বিশেষ ৰোগ আছে, গৰ্ভাৱস্থা আছে বা নিয়মিত ঔষধ সেৱন কৰি আছে, তেন্তে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লৈ খোৱাটো অত্যন্ত জৰুৰী। নৰসিংহ শাক পুষ্টিকৰ আৰু সুষম আহাৰৰ অংশ হিচাপে স্বাস্থ্যৰ বাবে উপকাৰী হ'ব পাৰে, কিন্তু কোনো এটা খাদ্যই একেলগে সকলো ৰোগ নিৰাময় নকৰে। সুস্থ জীৱনৰ বাবে সুষম আহাৰ, নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ জীৱনশৈলী সমানে গুৰুত্বপূৰ্ণ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।